শ্রীযুত গৌরবাদুর ছেত্রী নেবে আগলৈ ভাল শিক্ষা দীক্ষাৰে আৰু প্ৰতিযোগিতামূলক ভাৱেৰে শিক্ষা গ্ৰহণ কৰি যাওক ইয়াৰ আশা ৰাখিলো লগতে সম্বৰ্ধনা লৈ তেখেতে আমাৰ গুৰুৰ এটা আশীৰ্বাদ লৈ যায় বুলি আশা ৰাখিলো। সম্বৰ্ধনা আমাৰ সভাপতি মহোদয়ৰ হাতেৰে কৰিবলৈ গৈ আছো। ভৱিষ্যত উজ্জ্বল কামনা হওক, প্ৰতিযোগিতামূলকভাৱে শিক্ষা গ্ৰহণ কৰি আগবাঢ়ি যাওক, ভাইটিৰ ভৱিষ্যত উজ্জ্বল কামনা হওক। গুৰুৰ পৰা এটি আশীৰ্বাদ লৈ যাবলৈ তেখেতক বিনম্ৰ অনুৰোধ জনাইছো। ভালকৈ শিক্ষা দীক্ষাৰে আগবাঢ়ি যাওক, তেখেতৰ প্ৰতিযোগিতামূলকেৰে সদায় শিক্ষা গ্ৰহণ কৰক। যাৰ ইচ্ছাতে মিডিয়া দৌৰি আহে তাৰ আশা ৰাখি আমি আজি সম্বৰ্ধনা অনুষ্ঠান পাতিছো। ভাইটিৰ ভৱিষ্যত উজ্জ্বল কামনা হওক, গুৰুৰ পৰা আশীৰ্বাদ লৈ বুলি আশা ৰাখিছো। স্বীকৃতি দেৱীক তেখেতে প্ৰথম স্থানত দখল কৰি দশম শ্ৰেণী উত্তীৰ্ণ কৰিছে। যাতে দ্বাদশ শ্ৰেণীত গাঁৱত মিডিয়া মাতি আনিব পৰা কেপাচিটি থাকক, এনেকুৱা প্ৰতিবাৰে যাতে শিক্ষা গ্ৰহণ কৰে তাৰ আশা ৰাখি গুৰুৰ পৰা আশীৰ্বাদ ল'বলৈ আমি অনুৰোধ জনাইছো। মাইনায়েও ভাল প্ৰথম বিভাগতে উত্তীৰ্ণ কৰি গৈছে। আগলৈ যাতে তেখেতে ষ্টেট মাৰ্কৰে উত্তীৰ্ণ হয় তাৰ আশা ৰাখি ৰাইজৰ ফালৰ পৰা মই জোৰ জোৰ হাততালি বাৰে বাৰে বিচাৰি আছো। এই আশীৰ্বাদ বৰ্ষাত যোৱা বুলি আশা ৰাখিছো। এইবাৰ আমি চেতন ছেত্ৰীক সম্বৰ্ধনা জনাব আমাৰ সভাপতি মহোদয়। এয়া চেতন ছেত্ৰী সভাপতি মহোদয়, এওঁলোকৰ ভৱিষ্যত ভাল হওক, প্ৰতিযোগিতামূলকেৰে শিক্ষা গ্ৰহণ কৰি যাওক, গুৰুৰ পৰা আশীৰ্বাদ লৈ যাবা। মোহন ছেত্ৰীক আমাৰ সভাপতি মহোদয় সম্বৰ্ধনা জনাব। এয়া মোহন ছেত্ৰী, শিক্ষা দীক্ষাত আগবাঢ়ি যাওক, তেখেতৰ ভৱিষ্যত উজ্জ্বল কামনা হওক। এইবাৰ আমি ধন মহন্তক সম্বৰ্ধনা জনাব গৈ আছো। আমি এখেতৰ ৰিজাল্টত সুখী হৈছো। এখেতে লেটাৰ খোৱা প্ৰথম স্থানত 3টা লেটাৰ খোৱা প্ৰথম স্থান অধিকাৰ কৰিছে। গতিকে আগলৈ দ্বাদশ শ্ৰেণীত যাতে তেখেতে ষ্টেট মাৰ্ক কৰে তাৰ আশা ৰাখি তেখেতক আমি সম্বৰ্ধনা জনাইছো। তেখেতক গুৰুৰ পৰা আশীৰ্বাদ ল'বলৈ অনুৰোধ জনাইছো। অনিতা দেৱী তেখেতক সম্বৰ্ধনা জনাব আমাৰ সভাপতি শ্ৰীযুত গৌৰবাদুৰ ছেত্ৰী দেৱে। চাওক কিমান প্ৰতিভাশালী হ'ব পাৰি এজনী নাৰী, সঁচাকৈ কনকলতা বুলি ক'ব পাৰি। সঁচাকৈ যেনেকৈ অসমত সুনাম কৰি অনা কনকলতা তেনেটি নামেৰে প্ৰখ্যাত কৰিব পাৰি জাৱনীত। তেখেতৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছো। এখেতে ফাৰ্ষ্ট ডিভিজন পাছ কৰিছে। এখেতক একমত স্থান লাভ কৰি উত্তীৰ্ণ হোৱাৰ কাৰণে ৰাইজৰ তৰফৰ পৰা অশেষ ধন্যবাদৰ আশীৰ্বাদ বৰ্ষাওক। দেৱী এখেত বিজ্ঞান বিভাগৰ ছাত্ৰী। এইবাৰ আমি সম্বৰ্ধনা জনাবলৈ ওলাইছো পাৰ্বতী দেৱী। এওঁ কলা বিভাগৰ ছাত্ৰী। এখেতেও দ্বিতীয় স্থান অধিকাৰ কৰি হায়াৰ ছেকেণ্ডাৰী, অৰ্থাৎ আমি বুজি নাপাওঁ হায়াৰ ছেকেণ্ডাৰী বুলিয়ে কৈ দিছো, উচ্চতৰ মাধ্যমিক শিক্ষাত উত্তীৰ্ণ হৈছে। এখেতৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছো আৰু ৰাইজে হাততালি মাৰিবলৈ সন্তুষ্ট কৰিব। মমিতা দেৱী এওঁ কলা শাখাত উত্তীৰ্ণ হৈছে। এওঁকো ৰাইজে যাতে আপোনালোকে আশীৰ্বাদ হাততালি বুলিয়ে ভাবক, জোৰদাৰ হাততালি মাৰিয়ে থাকক। এনেকা সৌভাগ্যৰ দিনা দ্বিতীয়বাৰ নাহে আৰু। বিশাল ছেত্ৰী বিজ্ঞান বিভাগৰ ছাত্ৰ, দ্বিতীয় স্থান অধিকাৰ কৰি বিজ্ঞান বিভাগৰ তেখেতে উত্তীৰ্ণ হৈছে। এখেতৰ ভৱিষ্যত এইবাৰ দ্বিতীয় স্থান অহাবাৰ কিন্তু আমাক ষ্টেণ্ড লাগিব। গতিকে আশীৰ্বাদ কৰক। অজয় ছেত্ৰী কলা বিভাগত এইবাৰ আমি সম্বৰ্ধনা জনাব পাই সঁচাকৈ সুফলিত আনন্দিত। আৰু ভাইটি ভণ্টিসকল অহাবাৰ যাতে আমাক দ্বিতীয় স্থান তৃতীয় স্থান নালাগে, একম স্থান লাগিব। আজি পাই সাজু হৈ যোৱা। কৰণ ছেত্ৰী
এও কলাবী গাঁৱৰ ছাত্ৰ এইবাৰ আপোনালোকক সম্বৰ্ধনা জনাই দায়িত্ব অৰ্পণ কৰিছো আমাক অহাবাৰ দ্বিতীয় তৃতীয় কথাই নকওঁ আমি ৰাইজে আশীৰ্বাদ কৰক গুৰুৰ আশীৰ্বাদ লৈ যাওক প্ৰেম কুমাৰ মহন্ত একেদৰে ভৱিষ্যত উজ্জ্বল কামনা কৰিছো অহাবাৰলৈ যাতে ডিগ্ৰীত আমি ভাল সুনাম বিচাৰিছো একেদৰে ৰাইজে বৰষুণ বৰ্ষা ধৰি হাত চাপৰি আশীৰ্বাদ কৰক ভাৰতী দেৱী বিজ্ঞান বিভাগৰ ছাত্ৰী প্ৰথম স্থান অধিকাৰী কৰি একেতে উত্তীৰ্ণ হৈছে অহাবাৰ যাতে মাইনাৰ ৰিজাল্টটো মই সঁচাকৈ খবৰ লৈ থাকো কিন্তু এইবাৰ যিয়ে নহওক অহাবাৰ কিন্তু এই ৰিজাল্টে নহ'ব অহাবাৰ বহুত ডাঙৰ ৰিজাল্ট কৰিব লাগিব এই ভাগৱতত সম্বৰ্ধনা জনোৱাৰ কাৰণে আমি বহুত আশাবাদী